বহিৰাজ্যত কৰ্মসংস্থাপনৰ বাবে গৈ মৃত্যু বটদ্ৰৱাৰ ৰামপুৰৰ সত্ৰগাঁৱৰ যুৱকৰ। যুৱকজনৰ নাম ৰছিদুল হক। দুই বন্ধুৰ সৈতে প্ৰায় ৮ মাহমান আগত গৈছিল কেৰালাৰ তিৰুৱনন্তপুৰমলৈ। মঙলবাৰে পুৱা বিচনাতে উদ্ধাৰ হয় ৰছিদুল হকৰ মৃতদেহ। পেটৰ তাৰণাত দুখীয়া মা দেউতাকৰ লগতে সৰু সৰু ককায়েক ভায়েকক দুবেলা দুমুঠি ভাত সুখেৰে খুৱাবলৈ ৰছিদুল হক কাম বিচাৰি গৈছিল বহিৰাজ্যৰ কেৰালালৈ। মঙলবাৰে পুৱা বিচনাতেই উদ্ধাৰ হয় ৰছিদুল হকৰ মৃতদেহ। যুৱকজনৰ লগৰ বিচনাত শুই থকা বন্ধু জমিৰ আলীয়ে ৰাতিপুৱা কামত যোৱাৰ কাৰণে মাতিব যোৱা সময়তে ৰছিদুল হকৰ এনে ঘটনা প্ৰত্যক্ষ কৰি ফোনযোগে ঘৰৰ মানুহক অৱগত কৰে। যুৱকজনৰ মৃত্যুত এতিয়া অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে। ৰাতি 12টা পৰ্যন্ত ঘৰৰ সিহঁতৰ কথা পাতিছে। কথা পতাৰ পিছত এতিয়া ৰাতি যেতিয়া পুৱাইছে, ৰাতি পুৱাৰ সময়ত তাৰ লগত ল'ৰা যোনটো আছিল কাম কৰিছিলে ইয়াকে মাতিছে। মাতাৰ পিছত মানে লগত মানে তেজপুৰৰ ল'ৰা এটা আছিলে। তেজপুৰৰ ল'ৰা যোনটো আছিলে সিহঁতো আছে, সিহঁতৰ এতিয়া জোকাই আছে উঠ কাম কৰিবলৈ যাম। আচ্ছা, যেতিয়া মানে তেনেকৈ জোকাই আছে ডক্টৰ তালৈ লৈ গৈছে, মানুহটো মৰি গ'ল। আপোনালোকৰ পৰিয়ালৰ তৰফৰ পৰা কাৰো ওপৰত কিবা সন্দেহ আছে নেকি? আমাৰ পৰিয়ালৰ পৰা সন্দেহ নাই। যোনটো মানে তেজপুৰৰ ল'ৰা যোনটো আছিলে সিহঁতৰ লগত মানে অলপ দিন আগত বোলে কথা কাটাকাটি হৈছে। আকৌ সিহঁতে তাৰ লগত থাকে। যেনেকুৱা অৱস্থাটো হৈ আছে অৱস্থাৰ ওপৰত মই সন্দেহ এটা লাগি আছে। এনেকে সন্দেহ কৰা নাই, সি থকাৰ অৱস্থাত কথা অলপ কাটাকাটি হৈছে, এনেকুৱা ৰাইজে তেনেকে অলপ সন্দেহ কৰিছে। নিৰ্দিষ্ট কোনো সন্দেহ নাই। ল'ৰাটো বৰ ধুনীয়া ল'ৰা আছিলে আৰু পৰিয়ালটো এনেকুৱা অৱস্থা। ধৰি লওক ল'ৰাটো মানে মেট্ৰিক পাছ কৰাৰ পিছত এতিয়া মানে অৱস্থা পাতি বেয়া কাৰণে সিহঁতে কেৰেলা গ'ল। আচ্ছা, পৰিয়ালটো তেনেকে চলাৰ কোনো ৰাস্তা আৰু নাই। এতিয়া সিহঁতৰ অৱস্থা বহুত বেয়া অৱস্থা। এতিয়া কোনে যে কি কৰিব কি নকৰিব তেতিয়া কোনো মানে কৰিবলৈ উপায় নাই আৰু। এতিয়া থানাত যিহেতু মানে যোৱা মানুহবিলাক যে আছে সেইটো মানে বহুত হুলস্থুলি কৰি আছে, কান্দাকুটি কৰি আছে, আকৌ বহুত তেনেকে হুলস্থুলি কৰি আছে। বহুত কষ্ট কৰি আছে পৰিয়ালটো। চাৰিওফালে অন্ধকাৰ সিহঁতক গৈ পেলাই ৰাজ্যৰ মুখ্যমন্ত্ৰী যেনেকে আপোনাৰ মানে পৰিয়ালটো দুৰ্ভগীয়া পৰিয়াল, পৰিয়ালৰ পালে চাই পেলা কিবা এটা সহায়তা কৰে আপোনালোকৰ জৰিয়তে আমি কথাটো ক'ব পাৰিছো। সিহঁতে আৰু কথা ক'ব আৰু এতিয়া গরিব মানুষ দুঃখী মানুষ। আমার বাবা ছিল সাথে আমি চলি খাই আন্না ঘটনা আমি অনুরোধ চালাইছি আমার বাবার রান্নার রান্না দে। না মনসুন দিয়েছে না সন্ধ্যা লাগে সারা তাই সারা আমার ভিতরে দেখতে না খালি কাজে লাগে সারা কাজে লাগবে ভিতরে দেখতে না। আমার কই আম্মা যারা আমাকে এতে করে আমি কাজ করো। আমার বাবা টিকেট কাজ নাই করতো, আমার বাবা 22 তারিখে বললে। ঢিঙৰ পৰা জয়দেৱ দাস, মাই নিউজ নৰ্থ ইষ্ট।